নমস্কাৰ প্ৰিয় দৰ্শক, ভক্তিবচন অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছোঁ। আমি জানো যে এই সময়কণ আপুনি অধিক আগ্ৰহেৰে বাট চাই থাকে। আমাৰ বিশ্বাস এই অনুষ্ঠানৰ যোগেদি আপুনি উপকৃত হৈছে। আহক আমি শুনো ঈশ্বৰৰ বাক্যই আজি আমাক কি ক'ব বিচাৰিছে। ভক্তিবচন অনুষ্ঠানলৈ আপোনাক উষ্ম আদৰণি জনাইছোঁ। এই ভক্তিবচন অনুষ্ঠানটো হৈছে খ্ৰীষ্টীয় বিশ্বাসী লোকসকলৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা বাইবেল অধ্যয়নৰ ধাৰাবাহিক অসমীয়া অনুষ্ঠান। ইয়াত বাইবেলৰ গোটেই 66খন পুস্তকে আমি অধ্যয়ন কৰিম। মাজে মাজে পুৰণি নিয়ম আৰু মাজে মাজে নতুন নিয়মৰ পৰা একোখন পুস্তক লৈ। এই ভক্তিবচন অনুষ্ঠানটো নিয়মিতভাৱে চাই থাকিলে আমাৰ দৰ্শকসকলে গোটেইখন বাইবেল এবাৰ ভালদৰে চাবলৈ আৰু বুজি পাবলৈ এটা সুযোগ পাব। প্ৰতিজন খ্ৰীষ্টীয় বিশ্বাসীৰ বাবে এই অনুষ্ঠানটো লাভজনক হ'ব বুলি আমি আশা ৰাখিছোঁ। যোৱা অনুষ্ঠানত আমি মাৰ্কে লিখা শুভবাৰ্তা পুস্তকখনৰ 15 নম্বৰ অধ্যায়ৰ 1 নম্বৰ পদৰ পৰা 16 নম্বৰ পদলৈকে চাইছিলোঁ। আজিৰ অনুষ্ঠানত আমি মাৰ্কে লিখা শুভবাৰ্তাৰ 15 নম্বৰ অধ্যায়ৰ 17 নম্বৰ পদৰ পৰা 47 নম্বৰ পদলৈকে চাবলৈ ওলাইছোঁ। আমি এতিয়া যীশুখ্ৰীষ্টক ক্ৰুচত দিয়া ঘটনাটোৰ অধ্যয়নত আছোঁ। আমি যদি ভালদৰে ভাবি চাওঁ, তেনেহ'লে আমি ক'ব পাৰোঁ যে খ্ৰীষ্টীয় বিশ্বাসৰ সকলোতকৈ ডাঙৰ সাঁথৰ হৈছে এই ক্ৰুচটো। ক্ৰুচৰ কথাটো লৈ মানুহ সদায় বিমূৰত পৰে। ক'বলৈ গ'লে এই ক্ৰুচটো আছিল যুগ যুগৰ আটাইতকৈ ডাঙৰ ট্ৰেজেডি, আৰু আনহাতে ক্ৰুচটো হৈছে স্বৰ্গ আৰু পৃথিৱীৰ ভিতৰত আটাইতকৈ গৌৰৱময় বিজয়। গতিকে আমি এই অধ্যায়ত প্ৰৱেশ কৰোঁতে এটা পৰাজয়ৰ মনোভাৱ নাইবা কষ্ট সহন কৰি থকাজনৰ প্ৰতি সহানুভূতিৰ মনোভাৱেৰে অহা উচিত নহয়। তাৰ সলনি আমি আমাক ইমান ডাঙৰ পৰিত্ৰাণ প্ৰদান কৰাৰ বাবে ঈশ্বৰৰ ওচৰত ধন্যবাদ জনাই তেনেকুৱা কৃতজ্ঞতাপূৰ্ণ হৃদয়েৰে এই দৃশ্যবোৰৰ মাজেৰে কোমলতা আৰু শ্ৰদ্ধাৰে খোজ ল'ব লাগে। প্ৰভু যীশুৰ ওপৰত কৰা নিষ্ঠুৰ অন্যায় আৰু তিক্ত দুখ কষ্টৰ এই দৃশ্যবোৰত কৰুণ সুৰটো থাকিবই, সেইটো অনিবাৰ্য। কিন্তু আমি মনত ৰখা উচিত যে ঈশ্বৰৰ পুত্ৰই আমাৰ পৰা সহানুভূতি বিচৰা নাই। তেওঁ আমাৰ পৰা বিচাৰে বিশ্বাস। আজিও তেওঁ আমাৰ পৰা এইটোৱেই বিচাৰে, যাতে আমি তেওঁত বিশ্বাস স্থাপন কৰোঁ। প্ৰভু যীশুৱে আমাৰ বাবে যি কৰিলে সেয়ে শুভবাৰ্তা। শুভবাৰ্তা মানে ঈশ্বৰে আমাক কিবা কিবি কৰিবলৈ কৈছে সেয়া নহয়। ই তেওঁৰ কৰ্ম, আপোনাৰ বা মোৰ কৰ্ম নহয়। আচলতে আমি কোনোৱে এনেকুৱা অৱস্থাত নাই যে ঈশ্বৰৰ গ্ৰহণযোগ্য হ'ব পৰা কিবা এটা কাম কৰিব পাৰোঁ। আমাৰ কাৰো ধাৰ্মিকতা পৰিত্ৰাণ অৰ্জন কৰাৰ বাবে গ্ৰহণযোগ্য নহয়। ঈশ্বৰে নিজেই আমাক সেই ধাৰ্মিকতা প্ৰদান কৰিব লাগিব, আৰু তেওঁ খ্ৰীষ্টত সেই ধাৰ্মিকতা আমাক প্ৰদান কৰে। বাইবেলত অতি স্পষ্টকৈ এনেদৰে লিখিছে, ৰোমিয়া 4 নম্বৰ অধ্যায়ৰ 25 নম্বৰ পদত, সেই যীশু আমাৰ অপৰাধৰ কাৰণে সমৰ্পিত হ'ল আৰু আমাৰ ধাৰ্মিকতাৰ অৰ্থে তেওঁক তোলা হ'ল। পিলাতে অনিচ্ছা সত্ত্বেও যীশুক ক্ৰুচত দিবলৈ সৈন্যবোৰৰ হাতত গতাই দিলে, আৰু সৈন্যবোৰে যীশুক নানা ধৰণে অত্যাচাৰ কৰিব ধৰিলে। এতিয়া বাইবেলৰ পৰা পাঠ কৰি দিম। মাৰ্কে লিখা শুভবাৰ্তা 15 নম্বৰ অধ্যায়ৰ 17 আৰু 18 নম্বৰ পদ পাঠ কৰি। পাছে তেওঁবিলাকে তেওঁক বেঙেনা বৰণীয়া কাপোৰ পিন্ধাই কাঁইটেৰে কিৰীটি সাজি তেওঁৰ মূৰত দি, হে যিহুদীবিলাকৰ ৰজা জয় হওক, এই বুলি তেওঁক নমস্কাৰ কৰিব ধৰিলে। প্ৰভু যীশুক তেনেদৰে বেঙেনা বৰণীয়া কাপোৰ পিন্ধোৱা আৰু মূৰত এটা কাঁইটৰ কিৰীটি পিন্ধাই দি আচলতে তেওঁক ঠাট্টা কৰা হৈছিল। 19 নম্বৰ পদ, আৰু নলেৰে তেওঁৰ মূৰত কোবাই আৰু তেওঁৰ আগত আঁঠু লৈ প্ৰণাম কৰিলে। এইটো এটা অতি ভয়ংকৰ হিংসাত্মক কাৰ্য আছিল। ইয়াত এনেকুৱা এটা ভাৱ প্ৰকাশ পাইছে যে তেওঁলোকে তেওঁক আঘাত কৰি থাকিল আৰু তেওঁৰ গাত থু পেলাই থাকিল। তেনেদৰে অনবৰতে তেওঁক যাতনা দি থাকিল। এয়া সাধাৰণ মানৱীয় ঘৃণা নহয়। এই কাৰ্য আছিল অতি হিংস্ৰ আৰু নিষ্ঠুৰ, আৰু ইয়াৰ যোগেৰে মানুহৰ হৃদয়ৰ অতি বিকৃত ৰূপটো প্ৰকাশ পাইছিল। প্ৰভু যীশুৱে আমাৰ ঠাইলৈ আমাৰ সলনি কিমান কষ্ট, কিমান যন্ত্ৰণা সহ্য কৰিছিল আমি নিশ্চয় কল্পনা কৰিব পাৰিছোঁ। আৰু তাৰ পাছত ক্ৰুচৰ যন্ত্ৰণাখিনি বাকী আছেই।
20 আৰু 21 নম্বৰ পদ। এইদৰে তেওঁক বিদ্ৰূপ কৰিলত সেই বেঙেনা বৰণীয়া কাপোৰ গুচাই তেওঁৰ নিজৰ কাপোৰ পিন্ধাই তেওঁক ক্ৰুচত দিবলৈ বাহিৰলৈ লৈ গ'ল। তেনেদৰে ৰাতিপুৱা অমানৱীয় দুখ কষ্ট সহ্য কৰাৰ পাছত তেওঁলোকে তেওঁক ক্ৰুচত দিবলৈ লৈ গ'ল। তেওঁৰ ক্ৰুচডাল কঢ়িয়াই নিবলৈ কুৰিনীয় চিমুনক বাধ্য কৰোৱা হ'ল। এই চিমুন আছিল উত্তৰ আফ্ৰিকাৰ লোক। এই চিমুন আছিল উত্তৰ আফ্ৰিকাৰ লোক। তেওঁ হয়তো জেৰুচালেমত নিষ্ঠাৰ পৰ্বত ভাগ ল'বৰ বাবে আহিছিল। আমি এনে দেখা পাওঁ যে যীশুৰ ক্ৰুচডাল কঢ়িয়াই নিয়াত সহায় কৰিবলৈ চিমুনক অপ্ৰত্যাশিতভাৱে ভিৰৰ মাজৰ পৰা বাছি লোৱা হৈছিল। এই বুলি বিশ্বাস কৰা হয় যে যীশুৱে ক্ৰুচডাল নগৰৰ দুৱাৰমুখলৈকেহে নিজে কঢ়িয়াই লৈ গৈছিল। মাৰ্ক 15 নম্বৰ অধ্যায় 22 নম্বৰ পদ পাঠ কৰি দিম। এইদৰে তেওঁবিলাকে গলগথা ঠাইলৈ অৰ্থাৎ মূৰৰ লাওখোলা ঠাইলৈ তেওঁক নি, গলগথা নামটোৰ অৰ্থ হৈছে মূৰৰ লাওখোলাৰ ঠাই। আমি সেই ঠাইক কালবাৰী বুলিও কওঁ। প্ৰথমটো অৰামীয়া ভাষাৰ পৰা ওলোৱা শব্দ আৰু দ্বিতীয়টো লেটিন ভাষাৰ পৰা ওলোৱা শব্দ। 23 নম্বৰ পদ। গন্ধৰসেৰে মিহলি হোৱা দ্ৰাক্ষাৰস দিলে, কিন্তু তেওঁ তাক গ্ৰহণ নকৰিলে। গন্ধৰসৰ সৈতে মিহলি দ্ৰাক্ষাৰস আছিল ক্ৰুচত মৃত্যুদণ্ড ভোগ কৰি থকাসকলক ক্ৰুচৰ ভয়ংকৰ কষ্ট লাঘৱ কৰাত সহায় কৰিবৰ বাবে দিয়া এবিধ ঔষধৰ নিচিনা। মন কৰিবলগীয়া কথা যে প্ৰভু যীশুৰ জন্মৰ সময়ত তেওঁক চাবলৈ অহা সেই জ্ঞানী পণ্ডিতসকলেও তেওঁৰ বাবে গন্ধৰস লৈ আহিছিল আৰু তেওঁৰ মৃত্যুৰ সময়তো তেওঁক গন্ধৰস অৰ্পণ কৰা হ'ল আৰু গন্ধৰসে তেওঁৰ মৃত্যুৰ কথা কয়। 24 নম্বৰ পদ। পাছে তেওঁক ক্ৰুচত দি কোনে কি পাব তাৰ নিশ্চয় কৰিবলৈ তেওঁৰ কাপোৰৰ কাৰণে চিঠি খেলাই তেওঁৰ কাপোৰ বাটি ল'লে। এটা কথা আমি মন কৰিব লাগে যে কোনোজন শুভবাৰ্তা লেখকেই যীশুক ক্ৰুচত দিয়া কাৰ্যটোৰ বিষয়ে সবিশেষ লিপিবদ্ধ কৰা নাই। তেওঁলোকে আমাক কেৱল সেই ক্ৰুচত দিয়া কাৰ্যটোৰ আশে পাশে থকা কাণ্ডবোৰৰ বিষয়েহে অলপ জানিবলৈ দিছে। অৰ্থাৎ আমি এইটো বুজি পাওঁ যে ঈশ্বৰৰ আত্মাই এই ঘটনাখিনিৰ ওপৰত এখন উৰণি টানি এনেদৰে কৈছে, ইয়াত মানুহৰ অনাহক কৌতূহল পূৰণ কৰিব পৰা একো কথা নাই। ইয়াত এনেকুৱা একো নাই যাকে লৈ অলস মন এটা ব্যস্ত হৈ পৰিব লাগে। ই অতি ভয়ংকৰ ঘটনা। অৰ্থাৎ আমি যিখিনি জানিব লাগে কেৱল সিমানখিনিহে আমাক জনাই দিয়া হৈছে। সৈন্যবোৰে প্ৰভু যীশুৰ কাপোৰ ভগাই লোৱা ঘটনাটোৰ যোগেৰে গীতমালা 22 নম্বৰ গীতৰ 18 নম্বৰ পদত দিয়া ভৱিষ্যতবাণীটো ফলিয়াইছিল। তাত এনেদৰে লিখা আছিল, সিহঁতে নিজৰ মাজত মোৰ কাপোৰ ভাগ বাটি লৈছে, সিহঁতে মোৰ বস্ত্ৰৰ অৰ্থে চিঠি খেলাইছে। এতিয়া আমি 25 আৰু 26 নম্বৰ পদ দুটা পাঠ কৰি দিম। তেতিয়া 9 মান বজাত তেওঁবিলাকে তেওঁক ক্ৰুচত দিলে আৰু যিহুদীবিলাকৰ ৰজা এই বুলি তেওঁৰ অপৰাধৰ জাননী ওপৰত লিখা আছিল। আমাক জনোৱা হৈছে যে তেওঁলোকে তেওঁক ক্ৰুচত দিয়াৰ সময়টো আছিল তৃতীয় প্ৰহৰ, অৰ্থাৎ সেয়া আছিল ৰাতিপুৱা 9 মান বজা। মাৰ্কে ইব্ৰী সময় গণনা পদ্ধতি ব্যৱহাৰ কৰিছে, আনহাতে জোহনে ব্যৱহাৰ কৰিছে ৰোমান পদ্ধতি। গোটেই কথাখিনি জানিবলৈ হ'লে আমি গোটেইকেইখন শুভবাৰ্তাৰ লিখনি একেলগে চাব লাগিব। প্ৰভু যীশুৰ মূৰৰ ওপৰত লিখি দিয়া জাননীখন ইব্ৰী, গ্ৰীক আৰু লেটিন ভাষাত লিখা হৈছিল বুলি জোহনে লিখা শুভবাৰ্তাত আমি পাওঁ। কোনোজন শুভবাৰ্তা লেখকেই আমাক গোটেই কাহিনীটো জনাই দিয়া নাই। যি যি অপৰাধৰ বাবে তেওঁলোকে প্ৰভু যীশুক ক্ৰুচত দিছিল সেই অভিযোগটো এনেদৰে তেওঁৰ ক্ৰুচডালৰ ওপৰত লিখি দিয়া হৈছিল, এওঁ যিহুদীবিলাকৰ ৰজা। এফালৰ পৰা চাবলৈ গ'লে এই কথাটো সঁচা আছিল, কিন্তু সেইটো এটা সাঁথৰৰ নিচিনা কথা। যিহেতু তেওঁ মচীহ, গতিকে তেওঁ সঁচাকৈয়ে যিহুদীবিলাকৰ ৰজা। কিন্তু তেওঁলোকে সেইখন লিখি দি যিদৰে বুজাব বিচাৰিছিল সেইটো সঁচা নাছিল, কাৰণ প্ৰভু যীশুৱে ৰোমৰ বিৰুদ্ধে কোনো বিদ্ৰোহৰ নেতৃত্ব দিয়া নাছিল। তেওঁ ইছৰাইলৰ ওচৰত নিজকে উৎসৰ্গা কৰিলে
আৰু তেওঁক ইছৰাইলৰ দ্বাৰা প্ৰত্যাখ্যান কৰা হ'ল। ২৭ আৰু ২৮ নম্বৰ পদ পাঠ কৰি দিম। আৰু তেওঁৰ সোঁফালে এজন, বাওঁফালে এজন, এইদৰে দুজন ডকাইতক তেওঁৰ লগত ক্ৰুচত দিলে। আমাক কোৱা হৈছে যীচুক ক্ৰুচত দিয়া হৈছিল দুজন চোৰৰ লগত একেলগে। এজনক তেওঁৰ সোঁফালে আৰু আনজনক তেওঁৰ বাওঁফালে ক্ৰুচত দিয়া হৈছিল। আৰু সেই কথাটোৰ যোগেদিও শাস্ত্ৰৰ বাক্য ফলিয়াইছিল। কাৰণ এইদৰে ঘটিব লাগে বুলি যিচয়া ৫৩ নম্বৰ অধ্যায়ৰ ১২ নম্বৰ পদত এনেদৰে লিখা আছিল। পাঠ কৰি দিম। এই হেতুকে মই মহৎ লোকবিলাকৰ লগত তেওঁক এক অংশ দিম, আৰু তেওঁ পৰাক্ৰমীবিলাকৰ লগত লুটদ্ৰব্য ভাগ কৰি ল'ব। কাৰণ তেওঁ মৃত্যুলৈ নিজ প্ৰাণ ঢালি দিলে আৰু অধৰ্মীবোৰৰ লগত লেখত পৰিল। তথাপি তেওঁ অনেকৰ পাপৰ ভাৰ বলে আৰু অধৰ্মীবোৰৰ নিমিত্তে অনুৰোধ কৰিছে। এতিয়া আমি ২৯ নম্বৰ পদৰ পৰা ৩১ নম্বৰ পদলৈকে পাঠ কৰি দিম। পাছে অহা যোৱা কৰা বাটৰুৱাবোৰে মূৰ জোকাৰি জোকাৰি নিন্দা কৰি ক'লে, হেৰৌ মন্দিৰ নষ্ট কৰোঁতা আৰু ৩ দিনৰ ভিতৰত সাজোতা, নিজকে ৰক্ষা কৰ আৰু ক্ৰুচৰ পৰা নাম। সেইদৰে প্ৰধান পুৰোহিতসকলেও অধ্যাপকসকলে সৈতে বিদ্ৰূপ কৰি পৰস্পৰে ক'লে, সি আনক ৰক্ষা কৰিলে নিজকে ৰক্ষা কৰিব নোৱাৰে। আচলতে এইটো সঁচা কথা। তেওঁ একে সময়তে নিজকো বচাই আনক বচাব নোৱাৰে। আনক বচাবৰ বাবে তেওঁ নিজকে নবচালে। আনৰ বাবে তেওঁ নিজকে ক্ৰুচত তেনেদৰে মৰিবলৈ এৰি দিলে। আমাৰ মুক্তিৰ এইটোৱেই মহান নীতি। ৩২ পৰা ৩৪ নম্বৰ পদ পাঠ কৰি দিম। আমি যেন দেখি বিশ্বাস কৰোঁ, এই নিমিত্তে ইছৰাইলৰ ৰজা খ্ৰীষ্ট এতিয়া ক্ৰুচৰ পৰা নামকচোন। আৰু যি দুজনক তেওঁৰ লগত ক্ৰুচত দিয়া হ'ল, সেই দুজনেও তেওঁক নিন্দা কৰিলে। পাছে ১২মান বজা সময় হলত তেতিয়াৰে পৰা ৩ বজালৈকে গোটেইখন দেশৰ ওপৰত আন্ধাৰ হ'ল। আৰু ৩ বজা সময়ত যীশুৱে বৰ মাতেৰে ৰিঙিয়াই ক'লে, এলৈ এলৈ লামা সবক্তানি, অৰ্থাৎ হে মোৰ ঈশ্বৰ, কি নিমিত্তে মোক পৰিত্যাগ কৰিলা। আমি ইয়াত এটা কথা বিশেষভাৱে লক্ষ্য কৰিব লাগে যে মাৰ্কে আমাক প্ৰভু যীশুৰ ক্ৰুচবিদ্ধকৰণৰ সঠিক সময়খিনি উল্লেখ কৰি দিছে। ৩য় প্ৰহৰত তেওঁক ক্ৰুচত ওলোমাই দিয়া হ'ল, আৰু ৬ষ্ঠ প্ৰহৰত মানে দুপৰীয়া ১২ বজাত চাৰিওফালে অন্ধকাৰ নামি আহিল। দুপৰীয়াৰ তীক্ষ্ণ ৰ'দটো আৱৰি ধৰিলে আৰু ক্ৰুচৰ ওপৰলৈ আন্ধাৰ নামি আহিল। ৬ষ্ঠ ঘণ্টাৰ পৰা ৯ম ঘণ্টালৈকে, অৰ্থাৎ দুপৰীয়াৰ পৰা আবেলি ৩ বজালৈকে সেই আন্ধাৰ আছিল। এতিয়া আমি এইটো বিশেষভাৱে লক্ষ্য কৰিব লাগে। প্ৰথম ৩ ঘণ্টা আছিল ৰাতিপুৱা ৯ বজাৰ পৰা দুপৰীয়া ১২ বজালৈ। দ্বিতীয় ৩ ঘণ্টা আছিল দুপৰীয়া ১২ বজাৰ পৰা আবেলি ৩ বজালৈকে। এনেদৰে প্ৰভু যীশুৱে ৬ ঘণ্টা ধৰি ক্ৰুচত ওলমি আছিল। প্ৰথম ৩ ঘণ্টাত প্ৰাকৃতিক পোহৰ আছিল, কিন্তু দ্বিতীয় ৩ ঘণ্টাত সম্পূৰ্ণ আন্ধাৰ হ'ল। কিন্তু প্ৰথম ৩ ঘণ্টাত আত্মিক অন্ধকাৰ আছিল, আনহাতে দ্বিতীয় ৩ ঘণ্টাত আত্মিক পোহৰ আহিল। কিয় বাৰু? কাৰণ সেই প্ৰথম ৩ ঘণ্টাত মানুহে কৰিব পৰা আটাইতকৈ বেয়া কামটো কৰিলে। তেওঁলোকে তেওঁক ক্ৰুচত দিলে আৰু তেওঁক নিন্দা কৰিলে। আনকি ক্ৰুচত তেওঁৰ লগত ওলমি থকা সকলেও তেওঁক নিন্দা কৰিছিল। প্ৰথমতে 2জন চোৰে কৰিছিল। সেই সময়ত তেওঁৰ শত্ৰুবোৰে ক্ৰুচৰ তলত মূৰ জোকাৰি জোকাৰি তেওঁক উপহাস কৰি আছিল। প্ৰথম ৩ ঘণ্টাত মানুহে কাম কৰি আছিল, কৰিব পৰা আটাইতকৈ বেয়া কাম কৰি আছিল। কিন্তু দ্বিতীয় 3 ঘণ্টাত ঈশ্বৰে কাম কৰি আছিল। প্ৰথম 3 ঘণ্টাত তেওঁ মানুহৰ হাতত দুখ ভোগ কৰি আছিল। পিছৰ 3 ঘণ্টাত তেওঁ মানুহৰ বাবে কষ্ট ভোগ কৰি আছিল। প্ৰথম 3 ঘণ্টাত তেওঁ পাপৰ কাৰণে মৃত্যুবৰণ কৰি আছিল। দ্বিতীয় 3 ঘণ্টাত তেওঁ জগতৰ পাপৰ বাবে মৃত্যুবৰণ কৰি আছিল। গতিকে পিছৰ সেই 3 ঘণ্টীয়া অন্ধকাৰৰ সময়ত আচলতে আত্মিক পোহৰ আছিল আৰু ঈশ্বৰে কাম কৰি আছিল। সেই প্ৰথম 3 ঘণ্টাত মানুহৰ পাপে তেওঁক ধ্বংস কৰিবলৈ যিমান পাৰে সিমান কৰি আছিল। দ্বিতীয় 3 ঘণ্টাত তেওঁ নিজক পাপৰ বলিদান হিচাপে আগবঢ়াই আছে। সেই শেষৰ 3 ঘণ্টাত তেওঁ জগতৰ পাপৰ মূল্য দি আছে। এই সময়ছোৱাতে তেওঁক আমাৰ বাবে পাপস্বৰূপ কৰা হৈছিল। তেওঁ আমাৰ কাৰণে পাপ হৈ পৰিল। তেওঁ ঈশ্বৰৰ দ্বাৰা পৰিত্যক্ত হ'ল। অথচ সেই সময়তো ঈশ্বৰ খ্ৰীষ্টত আছিল আৰু জগতক নিজৰ লগত মিলন কৰাই আছিল। 2 কৰিন্থিয়া 5 নম্বৰ অধ্যায়ৰ 19 নম্বৰ পদত আমি এনেদৰে পাওঁ। এইদৰে ইয়াত আমি দুটা সম্পূৰ্ণ বেলেগ বেলেগ কথা বিচাৰি পাওঁ।
35 আৰু 36 নম্বৰ পদ। তেতিয়া ওচৰত থিয় হৈ থকাবিলাকৰ কোনোৱে ইয়াকে শুনি ক'লে, চোৱা, ই এলিয়াক মাতিছে। তাতে কোনো এজনে লৰি গৈ স্পঞ্জ এটা চিৰকাৰে পূৰ কৰি তাক নলৰ আগত লগাই তেওঁক পান কৰিবলৈ দি ক'লে, ৰ'বা, এলিয়া ইয়াক নমাই দিবলৈ আহেনে নাহে তাকে চাওঁ হওক। তেওঁ কোৱা কথাখিনি মানুহবোৰে ভুল বুজিলে। তেওঁলোকে হয়তো ভাবিছিল যে তেওঁ এলিয়াক মাতিছে, কাৰণ কথাখিনিৰ মাজত সাদৃশ্য আছে। গতিকে তেওঁলোকে কৈছিল, এওঁক ৰক্ষা কৰিবলৈ এলিয়া আহিবনে নাই চাওঁচোন। কোনোবাই হয়তো ভাবিব পাৰে যে তেওঁলোকৰ বাৰু অলপ সন্দেহ হোৱা নাছিল নেকি? কিজানি তেওঁ সঁচাকৈ মচীহ। আমি ভাবোঁ মানুহৰ হৃদয়ত এনেকুৱা কিবা এটা আছে যিয়ে তেওঁলোকক সঁচা কথাটো ক'ব, আৰু নিশ্চয় কৈছিল যে এইজনেই আছিল মচীহ। তাৰ পাছত তেওঁৰ পিয়াহ দূৰ কৰিবলৈ তেওঁলোকে চিৰিকা দিলে। এইটোত তেওঁলোকে তেওঁক আগতে আগবঢ়োৱা ঔষধটো নাছিল। ইয়াৰ যোগেৰে তেওঁৰ বিষয়ে কৰি থোৱা এই ভৱিষ্যৎবাণী পূৰণ হ'ল। গীতমালা 69 নম্বৰ গীতৰ 21 নম্বৰ পদ। সিহঁতে মোক আহাৰৰ নিমিত্তে বিষ দিলে, আৰু মোৰ পিয়াহত সিহঁতে মোক টেঙা ৰস পান কৰালে। এতিয়া আমি 37 আৰু 38 নম্বৰ পদ দুটা পাঠ কৰি দিম। পাছে যীশুৱে বৰকৈ আতাহ পাৰি প্ৰাণ ত্যাগ কৰিলে। তেতিয়া মন্দিৰৰ আঁৰ কাপোৰ ওপৰৰ পৰা তললৈকে ফাটি দূষিত হ'ল। আমি এটা কথা মন কৰিব লাগে যে শৰীৰৰ অংগবোৰে কাম কৰিবলৈ অস্বীকাৰ কৰাৰ বাবে প্ৰভু যীশুৰ মৃত্যু হোৱা নাছিল। তেওঁ নিজৰ আত্মা নিজেই সমৰ্পণ কৰিছিল। তেওঁৰ মৃত্যুৰ সময়ত মন্দিৰৰ আঁৰ কাপোৰখন ফাটি যোৱাটো বহুতো পুৰোহিতে স্পষ্টভাৱে দেখিবলৈ পাইছিল। কাৰণ 3 বজাৰ সময়টো আছিল মন্দিৰত সন্ধিয়া বলি আগবঢ়োৱাৰ সময়, আৰু ঠিক সেই মুহূৰ্তত তেওঁলোকে মন্দিৰত সেৱা কাৰ্য চলাই আছিল। গতিকে সেই অলৌকিক ঘটনাটোৱে তেওঁলোকৰ ওপৰত কিছু প্ৰভাৱ নিশ্চয় পেলাইছিল। আমি পিছত লক্ষ্য কৰোঁ যে পুৰোহিতসকলৰ মাজৰ বহুতে খ্ৰীষ্টৰ বিষয়ে পৰিত্ৰাণকাৰী জ্ঞান লাভ কৰিছিল। পাচনিৰ কৰ্ম 6 নম্বৰ অধ্যায়ৰ 7 নম্বৰ পদত আমি এনেদৰে পঢ়িবলৈ পাওঁ, আৰু ঈশ্বৰৰ বাক্য ব্যাপি গ'ল, আৰু জেৰুজালেমত শিষ্যবিলাকৰ সংখ্যা বৰকৈ বাঢ়িল। পুৰোহিতসকলৰো এটা ডাঙৰ সমাজ বিশ্বাসৰ বশৱৰ্তী হ'ল। ইয়াৰ পৰা আমি জানিব পাৰোঁ যে বহুতো পুৰোহিতে প্ৰভু যীশুখ্ৰীষ্টক বিশ্বাস কৰিছিল, আৰু আমি বিশ্বাস কৰোঁ যে তেওঁলোকে তেনেদৰে বিশ্বাস কৰাৰ এটা প্ৰধান কাৰণ এই আছিল যে তেওঁলোকৰ কিছুমানে ক্ৰুচবিদ্ধ হোৱাৰ সময়ত মন্দিৰত সেৱা কৰি আছিল। যি মুহূৰ্ততে তেওঁ নিজৰ আত্মা এৰি দিছিল, সেই মুহূৰ্ততেই আঁৰ কাপোৰখন যে ফাটি দূষিত হৈছিল, সেয়া কোনো কাৰণতে আকস্মিক ঘটনা নহয়। দুয়োটা কথা বিশেষভাৱে একেলগে উল্লেখ কৰা হৈছে। প্ৰভু যীশুৱে নিজৰ আত্মা সমৰ্পণ কৰিলে। যেতিয়ালৈকে তেওঁ নিজৰ আত্মাক ত্যাগ নকৰে, তেতিয়ালৈকে তেওঁ মৰিব নোৱাৰে। তেওঁৰ শৰীৰৰ অংগবোৰে কাম কৰিবলৈ অস্বীকাৰ কৰাৰ বাবে তেওঁৰ মৃত্যু হোৱা নাছিল। অৰ্থাৎ তেওঁ যিকোনো মানুহতকৈ বেলেগ ধৰণেৰে মৃত্যুবৰণ কৰিছিল। মৃত্যুৰ সময়ত মানুহে শেষ উশাহটো ল'বলৈ আপ্ৰাণ চেষ্টা কৰে, কিন্তু প্ৰভু যীশুৱে তেনেকুৱা কৰা নাছিল। তেওঁ নিজৰ আত্মা পিতৃ ঈশ্বৰৰ হাতত সমৰ্পণ কৰি দিছিল। গতিকে সেইটোৱে তেওঁৰ মৃত্যুটোক শাৰীৰিক অৰ্থটো বেলেগ কৰি তুলিছিল। আৰু ঠিক সেই মুহূৰ্ততে মন্দিৰৰ আঁৰ কাপোৰখন ফাটি দূষিত হৈ গ'ল। মন্দিৰৰ আঁৰ কাপোৰখনে খ্ৰীষ্টৰ মানৱতাৰ কথা কয়। আমি এটা কথা মন কৰিব লাগে যে খ্ৰীষ্টৰ মানৱতা বা খ্ৰীষ্টৰ জীৱনে আমাক ঈশ্বৰৰ পৰা আঁতৰাই ৰাখে, কাৰণ তেওঁৰ পাপহীন জীৱনে আমাক দেখুৱাই দিয়ে আমি যে কিমান পাপী। কিন্তু যি মুহূৰ্ততে তেওঁ মৃত্যুবৰণ কৰিলে, সেই মুহূৰ্ততে আঁৰ কাপোৰখন ফাটি গ'ল। তেওঁৰ মৃত্যুৱেই আমাক ঈশ্বৰৰ ওচৰলৈ লৈ যায়, তেওঁৰ জীৱনে নহয়। এতিয়া আমি 39 নম্বৰ পদটো পঢ়ি দিম। তেওঁ এইদৰে প্ৰাণ ত্যাগ কৰা দেখি তেওঁৰ ওচৰতে সন্মুখত থিয় হৈ থকা এশৰ সেনাপতিয়ে ক'লে, এই মানুহজন স্বৰূপেই ঈশ্বৰৰ পুত্ৰ। আমি বিশ্বাস কৰোঁ যে এই এশৰ সেনাপতিজনৰ এইটোৱেই আছিল বিশ্বাসৰ স্বীকাৰোক্তি। এই সময়ত তেওঁ বিশ্বাস প্ৰকাশ কৰিবৰ বাবে এইখিনিয়ে যথেষ্ট আছিল। ইয়াতকৈ বেছি আৰু নকলেও তেওঁৰ বিশ্বাস সম্পূৰ্ণকৈ প্ৰকাশ পাইছিল। ইয়াতকৈ বেছি বিশ্বাস প্ৰকাশ কৰিব পৰাকৈ তেওঁ এনেকুৱা একো আৰু ক'ব নোৱাৰিলেহেঁতেন। তেওঁ স্বীকাৰ কৰিছিল যে যীশু ঈশ্বৰৰ পুত্ৰ। তেওঁ স্বীকাৰ কৰিছিল তেওঁ কোন, আৰু নিশ্চিতভাৱে তেওঁ কি কৰি আছে। এই মানুহজনে ধৰ্মীয় তত্ত্বৰ সকলো সবিশেষ জানিছিল বুলি আমি নাভাবোঁ। কিন্তু এই মানুহজনে যিখিনি জানিছিল, খ্ৰীষ্টৰ ক্ৰুচৰ তলত নিজৰ স্থান ল'বলৈ সেইখিনিয়েই যথেষ্ট আছিল। আৰু ঈশ্বৰে যিকোনো পাপীক সদায় সেইটোৱেই কৰিবলৈ কৈছে। তেওঁ আমাক বিশ্বাসেৰে তেওঁৰ ওচৰলৈ আহিবলৈ কয়।
এই মানুহজনে সেইটোৱেই কৰি আছে। আমি মনত ৰাখিব লাগিব যে তেওঁ আছিল এজন পৌত্তলিক ৰোমান আৰু তেওঁৰ কামটো আছিল মানুহক ক্ৰুচত দিয়াৰ নিচিনা নিষ্ঠুৰ কাম। এই সময়ত তেওঁৰ অন্তৰখন নিশ্চয় অতি কোমল কৰি তোলা হৈছিল। এতিয়া আমাক কোৱা হৈছে উপস্থিত থকা মহিলাসকলৰ কথা, 40 আৰু 41 নম্বৰ পদ। সেই সময়ত মগদলিনী মৰিয়ম, সৰু জাকুব আৰু যোচীৰ মাক মৰিয়ম আৰু চালুমী, এই যিসকল তিৰোতাই যীশু গালিলত থাকোঁতে তেওঁৰ পাছে পাছে গৈ তেওঁৰ সেৱা শুশ্ৰূষা কৰিছিল, তেওঁলোকে আৰু আন যি অনেক তিৰোতা তেওঁৰ লগত জেৰুচালেমলৈ আহিছিল, সেইসকলেও আঁতৰৰে পৰা চাই আছিল। এই কথাটো মন কৰিবলগীয়া যে মহিলাসকলে আছিল একেবাৰে শেষত ক্ৰুচৰ ঠাই এৰি থৈ যোৱা ব্যক্তি, আৰু মহিলাসকলে আছিল কবৰত প্ৰথমে গৈ উপস্থিত হোৱা ব্যক্তি। আমাক কোৱা হৈছে যে তেওঁলোক দূৰত থিয় হৈ চাই আছিল। তেওঁলোক শেষলৈকে বিশ্বাসী হৈ আছিল। আনহাতে এই সময়ত তেওঁৰ শিষ্য আৰু পাচনীসকল সিঁচৰতি হৈ আছিল। ইয়াত কোৱা হৈছে আৰু তেওঁৰ লগত জেৰুচালেমলৈ অহা আন বহুতো মহিলাও আছিল। 42 পৰা 45 নম্বৰ পদ পাঠ কৰি দিম। পাছে গধূলি হলত আয়োজন দিন অৰ্থাৎ বিশ্ৰামবাৰৰ পূৰ্বদিন হোৱাত ঈশ্বৰৰ ৰাজ্যলৈ অপেক্ষা কৰি থকা এনে যি আৰিমথিয়া নগৰৰ যোচেফ নামেৰে এজন ভদ্ৰ মেলুৱাই আছিল, তেওঁ আহি পিলাতৰ ওচৰলৈ হাঁহেৰে সোমাই গৈ যীশুৰ দেহ খুজিলে। কিন্তু পিলাতে আচৰিত মানি তেওঁ ইমান সোনকালে মৰিল নে নাই ইয়াকে সংশয় কৰি এশৰ সেনাপতিক মতাই সুধিলে, তেওঁ কেতিয়াবাই মৰিল নেকি? পাছে এশৰ সেনাপতিৰ পৰা তাক জানি তেওঁ যোচেফক শৱটো দিলে। এইটো এটা মন কৰিবলগীয়া আৰু যথেষ্ট আকৰ্ষণীয় কথা। আৰিমথিয়াৰ যোচেফ আছিল যীশুৰ এজন অতি কম পৰিচিত অনুগামী। আচলতে তেওঁৰ ওপৰত কবৰ দিয়াৰ দায়িত্ব আছিল, আৰু এনেদৰে মুকলিকৈ ওলাই অহাৰ সাহস তেওঁৰ আছিল। তেওঁ মহাসভাৰ এজন সদস্য আছিল, আৰু সেই গোটটোৰ পৰামৰ্শ আৰু কাৰ্যত তেওঁ সন্মতি দিয়া নাছিল। তেওঁ আৰিমথিয়া নগৰৰ লোক আছিল। তেওঁ ঈশ্বৰৰ ৰাজ্যৰ বাবে অপেক্ষা কৰি আছিল। এই মানুহজনে এতিয়া প্ৰভু যীশুৰ অনুগামী হিচাপে আগুৱাই আহিছে, যি সময়ত পাচনীসকল সিঁচৰতি হৈ আছিল, ভয়তে লুকাই আছিল। যোচেফে পিলাতৰ ওচৰলৈ আহি যীশুৰ মৃতদেহটো বিচাৰিছে। আমাক ইয়াত কোৱা হৈছে যে পিলাত আচৰিত হৈছিল যীশুৰ ইমান সোনকালে মৃত্যু হোৱা বুলি শুনি। কাৰণ সাধাৰণতে ক্ৰুচত দিয়া ব্যক্তিজনে ক্ৰুচত জীৱিত অৱস্থাত বহু সময় ওলমি থাকিবলগীয়া হৈছিল, কেতিয়াবা হয়তো কেইবাদিনো থাকিবলগীয়া হয়। তেওঁৰ জীৱনটো লাহে লাহে শেষ হৈ যায়। নাই, কেতিয়াবা হয়তো কেইবাদিনো থাকিবলগীয়া হয়। তেওঁৰ জীৱনটো লাহে লাহে শেষ হৈ যায়। ই আছিল এক নিষ্ঠুৰ আৰু অমানৱীয় নিৰ্যাতন। এই কাৰণেই যীশুৰ ইমান সোনকালে মৃত্যু হোৱা শুনি পিলাত আচৰিত হৈছিল আৰু বিশেষ অনুসন্ধান কৰিছিল। যীশুৱে নিজৰ আত্মা এৰি দিলে, সেই কথাটো আমি মন কৰাটো উচিত। মৃত্যুৰ শেষৰ ঘণ্টাবোৰত ক্ৰুচত থকা বন্দীবোৰৰ মৃত্যু খৰখেদা কৰিবলৈ তেওঁলোকৰ ভৰি দুখন ভাঙি পেলোৱা হৈছিল। কিন্তু যীশুৰ ইতিমধ্যে মৃত্যু হৈছিল, গতিকে তেওঁৰ ভৰি দুখন ভাঙি পেলোৱাৰ প্ৰয়োজন হোৱা নাছিল। সেই কথাটোৰ যোগেৰেও তেওঁৰ শৰীৰৰ এডালি হাড়ো ভঙা নহ'ব বুলি যি ভৱিষ্যৎবাণী কৰি থোৱা আছিল, সেই ভৱিষ্যৎবাণী ফলিয়াইছিল। আমাক কোৱা হৈছে পিলাতে মৃতদেহটো যোচেফক দিলে। ইয়াত মন কৰিবলগীয়া কথা এইয়ে যে শৰীৰ বুজাবৰ বাবে ইয়াত দুটা শব্দ ব্যৱহাৰ কৰা হৈছে। যোচেফে মৃতদেহটো বিচাৰিলে, ইয়াত শৰীৰটো বুজাবলৈ ব্যৱহৃত গ্ৰীক শব্দটো হৈছে সোমা। ই বুজায় সৰ্বমুঠ ব্যক্তিত্বক, আৰু ই যত্ন আৰু কোমলতাৰ শব্দ। পিলাতে তেওঁ শৰীৰটো দিলে। ইয়াত শৰীৰটো বুজাবলৈ ব্যৱহাৰ হোৱা গ্ৰীক শব্দটো হৈছে তোমা। ইয়াত শৰীৰটো বুজাবলৈ যিটো গ্ৰীক শব্দ ব্যৱহাৰ কৰা হৈছে, সেই শব্দটো হৈছে তোমা। এই শব্দটোৰ অৰ্থ মাথো মৃতদেহ। মৃত্যুৰ প্ৰতি আৰু মৃতসকলৰ শৰীৰৰ প্ৰতি ই এক বেলেগ দৃষ্টিভংগী আৰু মনোভাৱ বুজায়। যোচেফে ব্যৱহাৰ কৰা শব্দটো শৰীৰৰ বাবে ব্যৱহাৰ কৰা কোমল শব্দ আছিল। তেওঁ বিচাৰিছিল যীশুক। আনহাতে পিলাতে মাত্ৰ তেওঁক এটা মৃতদেহ দিয়াৰহে ব্যৱস্থা কৰিলে। দুয়োটা কথাৰ মাজত কিমান পাৰ্থক্য। আজি আমি এটা কথা মনত ৰখা উচিত যে প্ৰভু যীশুৱেই আমাৰ বাবে যিকোনো মূল্য দিব পাৰে।
আমাৰ আচলতে বিশেষ একো মূল্য নাই। আমাৰ আচলতে বিশেষ একো মূল্য নাই, কিন্তু তেওঁ আমাৰ মুক্তিৰ বাবে প্ৰচণ্ড মূল্য। আমাৰ আচলতে বিশেষ একো মূল্য নাই, কিন্তু তেওঁ আমাৰ মুক্তিৰ বাবে প্ৰচণ্ড মূল্য দিছিল। আমি এই শৰীৰবোৰৰ ভিতৰত হুমুনিয়াহ কাঢ়ি থাকোঁ, কিন্তু আমাৰ শৰীৰটো মুক্ত হ'ব লাগে। এটা দিন আহি আছে যেতিয়া আমি আমাৰ শৰীৰৰ মুক্তিৰ অনুভৱ লাভ কৰিম। আমাক ইয়াত কোৱা হৈছে যে যোচেফ এজন ধনী মানুহ আছিল আৰু তেওঁ যীশুৰ মৃতদেহটো মৰমেৰে আলফুলকৈ নিজৰ নতুন মৈদামত থৈ দিলে। 46 আৰু 47 নম্বৰ পদ দুটা পাঠ কৰি দিম। তেতিয়া তেওঁ শণ সূতাৰ মিহি কাপোৰ আনি তেওঁক নমাই সেই কাপোৰেৰে মেৰাই শিলত খনা এটা মৈদামত শুৱাই থলে। পাছে মৈদামৰ দুৱাৰত এচটা শিল বগৰাই দিলে আৰু তেওঁক যি ঠাইত শুৱাই থোৱা হৈছিল মগদলিনী মৰিয়ম আৰু যোচীৰ মাক মৰিয়মে তাক চাই আছিল। তাত লগাই দিয়া শিলটোত ৰোমিয়াসকলে মোহৰ মাৰি বন্ধ কৰি দিলে আৰু মৈদামটো ৰোমিয়া প্ৰহৰীৰ দ্বাৰা পহৰা দি ৰখাৰ ব্যৱস্থা কৰা হ'ল। সেই মহিলাসকলে আছিল শোক প্ৰকাশ কৰা একমাত্ৰ ব্যক্তিৰ দল। তেওঁলোক তেওঁৰ লগত একেবাৰে শেষলৈকে আছিল। আজিলৈ আমি ইমানতে সামৰিব খুজিছোঁ। পৰৱৰ্তী অনুষ্ঠানত পুনৰ লগ পাম বুলি আশা ৰাখিছোঁ। কিন্তু তাৰ আগতে আহকচোন কণ্টেক্ট প্ৰাৰ্থনাত মূৰ দুৱাওঁ। স্বৰ্গত থকা মৰমীয়াল পিতৃ ঈশ্বৰ, তোমাক ধন্যবাদ জনাওঁ, কিয়নো তোমাৰ বাক্যৰ যোগেৰে আমি আকৌ এবাৰ অনুভৱ কৰোঁ আমি কোনো মূল্য নোহোৱা সাধাৰণ দুৰ্বল পাপী মানুহক ৰক্ষা কৰিবলৈ, উদ্ধাৰ কৰিবলৈ, অনন্ত জীৱন দিবলৈ তোমাৰ একেজাত পুত্ৰ যীশুখ্ৰীষ্টই কিমান ডাঙৰ প্ৰচণ্ড মূল্য ক্ৰুচৰ ওপৰত দিলে আৰু তাৰ যোগেৰে আমাৰ প্ৰতি থকা তোমাৰ প্ৰেম অনুগ্ৰহ প্ৰকাশ পাইছে। প্ৰাৰ্থনা কৰিছোঁ প্ৰভু, তোমাৰ সেই প্ৰেম অনুগ্ৰহৰ প্ৰতিদান আমি দিব নোৱাৰিলেও তোমাৰ বিশ্বাসী সন্তান হিচাপে এই পৃথিৱীত আমি যেনেদৰে জীয়াই থাকিব লাগে তেনেদৰে যাতে জীয়াই থাকিব পাৰিম, আমাৰ সকলোকে তুমি এনে আশীৰ্বাদ কৰা। এই অনুষ্ঠান চাই থকা প্ৰতিজন দৰ্শককো তুমি বিশেষভাৱে আশীৰ্বাদ কৰা। কিন্তু প্ৰাৰ্থনা ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত আগবঢ়াইছোঁ। আমেন। প্ৰিয় দৰ্শক, আমাৰ বিশ্বাস এই অনুষ্ঠান নিশ্চয় আপোনাৰ ভাল লাগিছে। বিশ্বাস কৰোঁ যে ঈশ্বৰৰ বাক্যৰ এই আলোচনাৰ যোগেদি ঈশ্বৰে বিশেষভাৱে আপোনাৰ লগত কথা পাতিছে। আমি শুনি সুখী হ'ম আপুনি যদি এই বিষয়ে আমাক জনায়, লগতে আপোনাৰ প্ৰাৰ্থনাৰ বিষয়েও জনাব পাৰে। আমি আপোনাৰ বাবে নিশ্চয় প্ৰাৰ্থনা কৰিম। প্ৰশ্নটিৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, যীশুৰ ক্ৰুচীয় মৃত্যুৰ কথা। আজিৰ অনুষ্ঠানৰ ওপৰত আধাৰিত প্ৰশ্নটি হৈছে মাৰ্ক 15 অধ্যায়ৰ 20-21 পদৰ বৰ্ণনা অনুসৰি চিপাহীহঁতে যীশুক ক্ৰুচত দিবলৈ লৈ যাওঁতে বাটতে কাক তেওঁৰ ক্ৰুচডাল কঢ়িয়াই নিবলৈ বাধ্য কৰিছিল? অপশ্যন এ চিমুন পিতৰক, অপশ্যন বি কুৰিনিয়া চিমুনক, অপশ্যন চি বাৰ্ণবাক, অপশ্যন ডি ধৰ্মধামৰ এজন পুৰোহিতক। প্ৰিয় দৰ্শক, আজিৰ প্ৰশ্নৰ সঠিক উত্তৰটো আজি সন্ধ্যা 6 বজাৰ আগেয়ে আপোনাৰ নাম আৰু ঠিকনাৰে সৈতে আমালৈ 7429840242 নম্বৰত SMS নাইবা হোৱাটছআপৰ যোগে প্ৰেৰণ কৰক। প্ৰিয় দৰ্শক, আপুনি যদি আমাৰ এই অনুষ্ঠানৰ যোগেদি আশীৰ্বাদপ্ৰাপ্ত হৈছে আৰু আমাৰ লগত কথা পাতিবলৈ বিচাৰিছে বা আপোনাক প্ৰাৰ্থনাৰ সহায়ো পৰামৰ্শ লাগে, তেন্তে আমালৈ 7429840242 এই নম্বৰত পোনপটীয়াকৈ ফোন কৰিব পাৰিব। ধন্যবাদ।